সন্মুখত ৰঙালী বিহু আৰু ৰঙালীৰ বিহুৰ ইতিমধ্যে এই ৰঙালী বিহুৰ আখৰা ইতিমধ্যে সমগ্ৰ অসমতে এই ৰঙালী বিহুৰ আখৰা বা প্ৰশিক্ষণ বৰ্তমান চলি থকা হৈছে ব্যতিক্ৰম নহয় বিলেচিপাৰা আৰু মই আহি উপস্থিত হৈছোঁ বৰ্তমান চাপটগ্ৰাম কলেজত আৰু চাপটগ্ৰাম কলেজত এই ৰঙালীক আদৰাৰ এক পৰিস্থিতি দেখা গৈছে ইতিমধ্যে আৰু তাৰ প্ৰাকখনত বৰ্তমান চলিছে এক অনুশীলন কাৰ্য বা চাপটগ্ৰাম কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ৰঙালীক আদৰাৰ এক পৰিস্থিতি চলোৱা আমাৰ পৰিলক্ষিত হৈছে তাৰ সমগ্ৰ দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ চাপটগ্ৰাম কলেজৰ শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত ইতিমধ্যে বৰ্তমান দেখা গৈছে যে ছাত্ৰীসকলৰ এক প্ৰশিক্ষণ বা অনুশীলন কাৰ্য বৰ্তমান চলি আছে আৰু ইতিমধ্যে ছাত্ৰীসকলক এই বিহু ৰঙালীক প্ৰস্তুতিৰ যি ব্যাপক প্ৰস্তুতি চলাইছে আৰু জড়িত হৈছে বৰ্তমান চাপটগ্ৰাম কলেজৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে দেখা হৈছে যে চাপটগ্ৰাম কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলে জড়িত হৈ পেলাই ছাত্ৰীসকলক এক ৰঙালীক আদৰাৰ পৰিস্থিতি দেখা গৈছে ইতিমধ্যে সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চন সতীৰ্থ বৰ্তমান দেখুৱাইছে এয়া হৈছে চাপটগ্ৰাম কলেজৰ এক প্ৰশিক্ষণ আৰু ইতিমধ্যে মই আপোনালোকক যদি সম্ভৱপৰ হয় চাপটগ্ৰাম কলেজৰ শিক্ষয়িত্ৰীৰ ভাষ্য মই সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম হয় কি জনাব হয় আমি চাপটগ্ৰাম মহাবিদ্যালয়ৰ শিক্ষক গোটৰ মহিলা কোষৰ উদ্যোগত অহা 10 এপ্ৰিল তাৰিখে আমাৰ মহাবিদ্যালয়ৰ বাকৰিত ৰঙালীক আদৰাৰ এক প্ৰস্তুতি আৰম্ভ কৰিছোঁ গতিকে তাৰে আখৰা আমাৰ ছোৱালীবোৰে চলাই আছে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সকলো চাপটগ্ৰামবাসী ৰাইজক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ এয়া আছিলে চাপটগ্ৰাম কলেজৰ শিক্ষয়িত্ৰী গোটৰ ফালৰ পৰা এক ৰঙালীক আদৰাৰ এক ব্যাপক প্ৰস্তুতি চলাই আছে মই যদি সম্ভৱপৰ হয় এই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰীৰ ভাষ্য কিছু সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম হয় এক ব্যাপক প্ৰস্তুতি দেখা গৈছে বৰ্তমান এই চাপটগ্ৰাম কলেজত কি জনাব ধন্যবাদ ভাল লাগিছে আমাক ইমান এখানে ভাল সুযোগ দিয়াৰ কাৰণে আমাৰ কলেজৰ পৰা মাতিছে বহুত ভাল লাগিছে হয় ইতিমধ্যে দেখা গৈছে শিক্ষক শিক্ষয়িত্ৰীসকলেও এক ব্যাপক প্ৰস্তুতি চলাইছে বৰ্তমান মই এগৰাকী শিক্ষয়িত্ৰীক লগ পাইছোঁ ইতিমধ্যে তেখেতৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ যত্ন কৰিম DS নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ ৰঙালী প্ৰস্তুতিৰ এক ব্যাপক অনুশীলন চলাইছে বৰ্তমান চাপটগ্ৰাম মহাবিদ্যালয়ত কি জনাব হয় প্ৰথমতে মই সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালীৰ অভিনন্দন আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ ইয়াতে আমি অহা 11 এপ্ৰিলত আমি প্ৰাক ৰঙালী উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ গতিকে তাৰে আজি আখৰা চলি আছে অতি উলহ মালহ পৰিৱেশ ইয়াতে আৰু এয়াই আৰু ভাল লাগিছে বিহুৰ প্ৰস্তুতি কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এই অনুশীলনত ইয়াতে আমাৰ 50জনৰো অধিক ছাত্ৰী 50গৰাকীৰো অধিক ছাত্ৰী আছে হয় ইয়াৰ পৰা আমি বিহুৰাণী চিলেক্ট কৰিম এগৰাকী দৈনিক অনুশীলন চলাই আছে নেকি এনেকৈ আপোনালোকে হয় হয় আমি দৈনিক অনুশীলন চলাই আছোঁ মুদ্ৰাবাবদ ৰঙালীক আদৰাৰ এক ব্যাপক প্ৰস্তুতি চলাইছে আপোনালোকে হয় 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 ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাই আছোঁ এক উৎসাহ উদ্দীপনাৰ মাজত বৰ্তমান চলিছে এই চাপটগ্ৰাম কলেজ আপোনালোকে নিশ্চয় দেখা পাইছে শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিছে এই ৰঙালীক আদৰাৰ যি অনুশীলন বা অনুশীলন কাৰ্যসূচী ইতিমধ্যে সদায় দৈনিক এই আপোনালোকে এই এখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে বৰ্তমান শিক্ষক সমাজ বা শিক্ষয়িত্ৰী মহিলা গোটসকলে মোৰ কেমেৰা পাৰ্চন মোৰ সৈতে মই চাপটগ্ৰামৰ পৰা সঞ্জীৱ আহমেদ DN নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত